অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন বিলাসীপাৰা জিলা অঞ্চলৰ উদ্যোগত কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে যি ভাৰত চৰকাৰৰ দ্বাৰাই অকপ বোৰ্ডৰ সংশোধনী বিধেয়ক বিল গৃহীত কৰিবলৈ বিল দাঙি থৈছে। গতিকে যি বিল পাছ কৰিলে এই বিলৰ বিৰোধিতাৰে এই আইন আমি মানি নলওঁ। এই বিৰোধিতাৰে আজি যি আইনখন পাছ কৰিলে এই আইনখন আমি দা কৰি আমি আইনৰ বিৰোধিতা কৰিছোঁ। গতিকে কাৰ্যসূচী আমি ৰূপায়ণ কৰিলোঁ। গতিকে যেতিয়ালৈকে ভাৰত চৰকাৰে এই আইনখন ঘূৰাই নল'ব বা উভতি নল'ব তেতিয়ালৈকে আমি ইয়াতকৈ ভয়াৱহ আন্দোলন কৰিবলৈ আমি বাধ্য। যি আইনখনে বা যি অকপ বোৰ্ড ব্যক্তিগত অকপ বোৰ্ডে মাটি নথকা মানুহক দান কৰিছিলে বা আমি নিজ ইচ্ছাৰে উৎসৰ্গা কৰা আমাৰ মাটিডোখৰ আমি দান কৰিছিলোঁ, সেই মাটিডোখৰত হস্তক্ষেপ কৰিব বিচৰা ভাৰত চৰকাৰক আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। এই আইনখন এখন ব্যক্তিগত এই বোৰ্ডখন এখন ব্যক্তিগত বোৰ্ড আছিলে। গতিকে আপোনালোকে হস্তক্ষেপ কৰাত আমি কেতিয়াও মানি নলওঁ আৰু মানি নলওঁ। গতিকে এই আইনখনৰ বিৰোধিতাৰে আজি আমি বিলাসীপাৰা জিলা অঞ্চলৰ অন্তৰ্গত বিলাসীপাৰা গান্ধী চকত এই কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ।